হেল্ল' এভৰিৱান, এতিয়া আমি সেট বি সলভ কৰিবলৈ গৈ আছোঁ। তোমালোকে মিলাই ল'বা কাৰ কিমানখিনি শুদ্ধ হ'ল, ঠিক আছে। যিটো প্ৰথম প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো, ঠিক আছে। তাৰপিছত নেক্সট 2 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 3 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন নম্বৰ বি হ'ব। আৰু যিটো 4 নম্বৰ প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি, ঠিক আছে। তাৰপিছত 5 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু যিটো 6 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব। 7 নম্বৰৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি, ঠিক আছে। তাৰপিছত নেক্সট 8, ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে। আৰু 9 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব। আৰু যিটো 10 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি। আৰু 11ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো চি হ'ব, ঠিক আছে। নেক্সট আহিব 12 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব, ঠিক আছে। তাৰপিছত 13, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব এইটো 13ৰ। যিটো 14 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব 50 ডিগ্ৰী, ঠিক আছে। নেক্সট 15ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি। আৰু যিটো 16 আছে ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ ডি হ'ব। নেক্সট 17ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি। আৰু যিটো 18 আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে। আৰু যিটো 19 নম্বৰ প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এইটো, ডি। তাৰপিছত নেক্সট 20 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব। আৰু যিটো 21 আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো চি হ'ব। তাৰপিছত নেক্সট 22, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি 5 চেণ্টিমিটাৰ। আৰু যিটো 23 আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব, 23। তাৰপিছত নেক্সট 24, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত নেক্সট 25, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি -15। তাৰপিছত 26 যিটো আছে ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব। আৰু 27ৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। আৰু যিটো 28 আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব, 28 চি। তাৰপিছত নেক্সট 29, ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু যিটো 30 আছে ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন নম্বৰ এ। তাৰপিছত নেক্সট 31, ইয়াৰে শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব। আৰু যিটো 32 নম্বৰ আছে ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন নম্বৰ এ হ'ব, 4,1। তাৰপিছত নেক্সট 33, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব। নেক্সট 34, ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে। তাৰপিছত নেক্সট 35, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। নেক্সট 36, ইয়াৰো শুদ্ধ আনসাৰ কি হ'ব অপশ্যন নম্বৰ ডি হ'ব, 14 চেণ্টিমিটাৰ। তাৰপিছত নেক্সট 37 যিটো আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে। 38, ইয়াৰো শুদ্ধ আনসাৰ কি হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত নেক্সট 39 যিটো আছে ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত নেক্সট 40ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ। তাৰপিছত নেক্সট 41, ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব এইটো। আৰু 42 যিটো আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। তাৰপিছত নেক্সট 43, 43ৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ।
44 যিটো আছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব আৰু তোমালোকৰ লাষ্ট প্ৰশ্ন 45 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ঠিক আছে এইখিনি আছিল কাৰ কিমানখিনি শুদ্ধ হ'ল কমেণ্টত জনাই দিবা ঠিক আছে